এখন বিশাল আকাৰৰ বিলত এটা প্ৰকাণ্ড কাছয়ে অতি সুখ শান্তিৰে বাস কৰিছিল। উক্ত বিলত প্ৰায় এটা ঈগল পানী খোৱা চলেৰে আহিছিল। এনেকৈ আহোঁতে আহোঁতে ঈগল আৰু কাছৰ মাজত বন্ধুত্ব স্থাপন হ'ল আৰু দুয়োজনৰ মাজত এৰা এৰি নোহোৱা হ'ল। ঈগল বন্ধুৱে প্ৰায়ে কাছক দেশ বিদেশৰ কথা কয়, কাৰণ সি উৰিব পৰা প্ৰাণী আৰু সি বিভিন্ন ঠাইত উৰি ফুৰে। ঈগলৰ কথাবোৰ কাছই মন দি শুনে। কেতিয়াবা তাৰো মন যায় দেশ বিদেশত উৰি ফুৰিবলৈ, কিন্তু তাক কোনে নিব? সি এদিন সুযোগ বুজি ঈগলক কথাটো ক'লে। ঈগলে কাছক ক'লে, বন্ধু, তুমি হলা এটা জলচৰ জীৱ। তোমাক ভগৱানে জল আৰু স্থলত থাকিব পৰাকৈ সৃষ্টি কৰিছে, যিটো মোৰ নাই। আনহাতে মই হলো উৰিব পৰা পক্ষী। মোৰ উৰিব পৰাকৈ ডেউকা আছে, যিটো তোমাৰ বাবে মুঠেই সম্ভৱ নহয়। কিন্তু কাছয়ে ঈগলৰ যুক্তি মানিব নিবিচাৰে। সি যিকোনো উপায়ে উৰিবই। অৱশেষত বাধ্য হৈ ঈগলে কাছক সাজু থাকিবলৈ ক'লে। এদিন ঈগলে ৰাতিপুৱাৰ সময়ত কাছক তাৰ বিশাল নখযুক্ত ঠেং দুখনেৰে খামুচি ধৰি আকাশৰ ওপৰলৈ উৰুৱাই লৈ গ'ল। আকাশৰ ওপৰত উৰিবলৈ পাই কাছৰ অহংকাৰ দুগুণ হ'ল। সি মাজে মাজে আকাশত উৰিব বিচাৰে। কাছৰ কথামতে ঈগলে তাক মাজ আকাশত এৰি দিলে। কাছই ক'ত উৰিব পাৰিব? সি তলত সৰি পৰিল আৰু শিলত ঠেকেচা খাই মৰি থাকিল। ভাইটি ভণ্টিসকল, এই সাধুটোৰ পৰা আমি আগে শিকিব পাৰোঁ যে যাৰ যিভাৱে সম্ভৱ তাকহে কৰা উচিত। আশা কৰোঁ তোমালোকে সাধুটো শুনি ভাল পালা। আমি লগ পাম সাধুৱেৰে। এতিয়ালৈ আমি মাগিছোঁ বিদায়।